মহাভাগ বিদুৰ দশ পচেতশ পাছে বিষয় ভুঞ্জিয়াও আছে বীৰকতি ভৈলা কৰ্ম ভাগে উপজিল মহাজ্ঞান হৰি বিনা নাহিয়ান মাধৱৰ সুমৰি বচন ভাজ্য পুত্ৰ সমপিয়া পুত্ৰ কৌশল্য দিয়া অগৃহ এৰি গৈলাত পুবনা পশ্চিম দিশ যায় সাগৰ তীৰ কপায় দসু ভাই বখিলাই এখনে আত্মাক জানিবে লাগে শাস্ত্ৰ হব বিচাৰন্ত অহি নানাবিধ কৰ্ম গলে পূৰ্বত যান জল ঋষি জিথানত সিদ্ধ ভৈল হৰি গুৰু চৰণ প্ৰসাদে সেই স্থানে দসু ভাই তত্ত্বক বিচাৰিছা আন এৰি পৰম জয় কৃষ্ণ। হে গুৰু সমস্ত আৰু মোৰ অতি শ্ৰদ্ধাৰ ব্ৰজবধূ সতিকাৰ মাতৃ সমস্ত সবাৰো শ্ৰীচৰণত আমি কৌটি কৌটিবাৰ প্ৰণিপাত জ্ঞাপন কৰিছোঁ আৰু বহুদিনৰ বিৰতিৰ মূৰত আপোনাৰ সবৰ মাজলৈ আহি মহান ভাগৱতৰ কিছু আলোচনা কৰাৰ সুযোগ আমি পালোঁ। তাৰ কাৰণে আমি সবাৰ চৰণত পুনৰবাৰ কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। বাৰু সেই গুৰু সমস্ত এতিয়া আহি চতুৰ্থ স্কন্ধ মহাভাগৱতৰ সামৰণি পৰ্যায়লৈকে আগবাঢ়ি আহিছে। দশ প্ৰচেতকৰ মূল কাহিনী চলি আছে। আপোনালোকে জানে যে প্ৰাচীন বহীৰ ৰজাৰ 10জন পুত্ৰ পৰম ধৰ্মিষ্ঠ আছিল আৰু তেওঁলোকে ঈশ্বৰৰ বাহিৰে বেলেগৰ কথা ভাবিব পৰা নাছিল, যাৰ ফলত গৃহবাসৰ কথা তেওঁলোকে যিহেতু চিন্তাই কৰিব পৰা নাছিল, তথাপিও পিতৃয়ে সময়ত তেওঁলোকক যেতিয়া গৃহ কৰ্মত মতি দিবৰ কাৰণে ৰাজ্যত মতি দিবৰ কাৰণে উপদেশ দিলে, সেই উপদেশ কাৰ্যগত কৰিয়ে তেওঁলোকে সাংসাৰিক হ'বৰ কাৰণে প্ৰযত্ন কৰিল। যদিও সাংসাৰিকৰ তত্ত্ব বুজি নাপায়, শেষত কি কৰিলে তেওঁলোকে প্ৰভু ভগৱন্তকে বিচাৰিলে
প্ৰভু ভগৱন্তৰ পৰাই সংসাৰ তত্ত্বৰ মহাধৰ্মৰ সমস্ত দিশ পাবৰ কাৰণে বাঞ্ছা কৰিলে। আৰু 10জন ককাই ভাই আহি যেতিয়া ঈশ্বৰৰ সন্ধানত গৃহৰ পৰা ওলাই আহিছিল, তেতিয়াই নাৰদে বাটতে দৰ্শন দিলে। দৰ্শন দি তেওঁলোকক ঈশ্বৰক পাব পৰা যিখিনি মহামন্ত্ৰ কেনেকৈ পাব পাৰি তাৰ কাৰণে এটা ৰাস্তা দেখুৱালে। শিৱেও আহি তেওঁলোকক দেখা দিলে। শিৱই মহামন্ত্ৰ ভগৱন্তক পাব পৰাকৈ সেই সমস্তবিলাক ৰুদ্ৰ গীতাৰ জৰিয়তে দশপ্ৰচেতকক প্ৰদান কৰিলে। আৰু সেই জ্ঞান লৈ তেওঁলোকে ভগৱন্তক জলৰ মাজত 10,000 বছৰ তপস্যা কৰিলে। এই তপস্যাৰ অন্তত প্ৰভু ভগৱন্তই দয়া কৰি কৃপা কৰি সমস্ত জ্ঞান তত্ত্ব তেওঁলোকক প্ৰদান কৰিলে। আৰু প্ৰভু ভগৱন্তৰ আজ্ঞা অনুসৰি তেওঁলোক গৃহত প্ৰৱেশ কৰিলে। আৰু গৃহত প্ৰৱেশ কৰি দশপ্ৰচেতকৰ মনৰ সম্পূৰ্ণ আশা পূৰণ কৰিবৰ কাৰণে প্ৰযত্ন কৰিলে। সাংসাৰিক হ'ল আৰু ৰাজধৰ্ম পালন কৰিবৰ কাৰণে যি ব্যৱস্থা তেওঁলোকক দিব লাগে সমস্তখিনি তেওঁলোকে দিলে, তেওঁলোকে পালে। আৰু বহু বছৰ, বহু হাজাৰ বছৰ এনেকৈ ৰাজভোগ কৰি সংসাৰ ভোগ কৰি তেওঁলোকৰ এতিয়া আমনি লাগে। নিজৰ জীৱনটোক তেওঁলোকে এতিয়া ঘূৰি চাবলৈ যত্ন কৰিছে। যিহেতু ক্ষণস্থায়ী মনুষ্য জীৱন, বিষয় কৰ্ম কৰিয়েই গোটেই জীৱনটো যদি পাৰ কৰা যায়, তেতিয়াহ'লে বিষয়ৰ মাজেদিতো সংসাৰ কৰিব নোৱাৰি। বিষয় সংসাৰে সদায় জীৱসকলক বান্ধি ৰাখিব বিচাৰে। কিন্তু যিজন পৰম আত্মজ্ঞানী তেওঁ এই কথাটো ভালকৈ বুজি পায়। আহাৰ, নিদ্ৰা, মৈথুন এই সমস্তই জানো মনুষ্যৰ জীৱন হ'ব পাৰে? ইয়াৰ বাহিৰে জানো অন্য কৰ্ম জানো থাকিব নোৱাৰে? তেতিয়াহ'লে আমি কি কৰ্ম কৰিম, কাক আশ্ৰয় কৰি কৰ্ম কৰিম ইত্যাদি ইত্যাদি ভাৱনাবিলাক অহাৰ লগে লগেই সংসাৰৰ প্ৰতি তেওঁলোকৰ মোহ নাইকিয়া হৈ গ'ল। আৰু সেই সংসাৰৰ প্ৰতি মোহ নাইকিয়া হ'লে বিষয় সংসাৰত তেওঁলোকে আৰু আবদ্ধ হৈ থকাৰ কথাটো চিন্তা নকৰিলে। আৰু শেষত 10জনেই নিজৰ পুত্ৰক মাতি আনি সমস্ত ৰাজ্যভাৰ সমৰ্পণ কৰিলে। লোক পালনৰ সমস্ত দায়িত্ব পালন কৰি বিষয়ৰ দায়িত্ব যিহেতু পুত্ৰক দিলে, তাৰপিছত জীৱনৰ প্ৰকৃত অৰ্থ কি, ভগৱন্তৰ তত্ত্ব কি, এই সমস্তখিনি জানিবৰ কাৰণে তেওঁলোকে বিচাৰিলে। কিন্তু কোনো ব্যৱস্থা তেওঁলোকৰ সন্মুখত আহি নপৰিল। নানা শাস্ত্ৰ পঢ়িলে, নানা শাস্ত্ৰ ওলট পালট কৰিলে, কিন্তু তাৰ মাজতো ঈশ্বৰৰ পৰমাৰ্থিক মহাতত্ত্ব তেওঁলোকে শুদ্ধভাৱে গ্ৰহণ কৰিব নোৱাৰিলে। যাৰ ফলত তেওঁলোকে বিষণ্ণ মনেৰে গৃহৰ পৰা ওলাই আহিছে। আৰু এনেকুৱা এক পুণ্যভূমিত তেওঁলোকে উপস্থিত হ'ল। পূৰ্বতে এই ঠাইত ভাগৱতত কৈছে, পূৰ্বত জাঞ্জল্য ঋষি জিথানত সিদ্ধ ভৈল্য হৰি গুৰু চৰণ প্ৰসাদে সেই স্থানে দকু ভাই তত্ত্বক বিচাৰি চাই আন এৰি পৰম আহ্লাদে। সেই ঠাইত, যি ঠাইত এদিন মহাঋষি জাঞ্জল্য, যাৰ সকলো সময়তে ইন্দ্ৰিয়ৰ আসক্তি, কাম, ক্ৰোধ এই সমস্তবিলাকে সকলোখনতে আমনি কৰি আছিল। গোটেই শৰীৰক ইন্দ্ৰিয় শক্তিয়ে যেন জ্বলাই পৰি মাৰিব, ইন্দ্ৰিয়ৰ আসক্তিয়ে যেন মনক বিচলিত কৰিব। কিন্তু মনে জানে যে এইবিলাক বেয়া কাম, কিন্তু এই বেয়া কামখিনিকো কোনো কাৰণতে পৰিত্যাগ কৰিব নোৱাৰা যি এটা মনুষ্যত্বৰ যিটো স্বভাৱ ঋষিমণিসকলৰো আছে, ব্ৰাহ্মণসকলৰো থাকিব, সমস্তৰে কম বেছি পৰিমাণে থাকিব। যাৰ কাৰণে সেই ঋষিসকলে হঠাতে কিবা কাৰণত অসন্তুষ্ট ভাৱ প্ৰকাশ কৰিলেই কাৰোবাক অভিশাপ দিবৰ কাৰণে ক্ৰুদ্ধ হৈ পৰে। অৰ্থাৎ জাজ্জল্যমত যিটো ব্যৱস্থা, অগ্নিময় যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ মাজত ঋষি সমূহেও কৰ্ম কৰিব লগা হয়। কিন্তু তেওঁলোকে আত্মজ্ঞানে জানে যে এইটো বেয়া কাম, কিন্তু ইয়াক নাইকিয়া কৰিবৰ কাৰণে সেই সকলো তপ কৰিব লগা হয়। আৰু সেই ঠাইত, যি ঠাইত ঋষি মুনিয়ে
এতিয়া এটা নাম কৈছে দাণ্ডেল্য ঋষি বুলি কৈছে, কিন্তু আচলতে এই ঋষিটোৰ নামৰ লগত, ঋষিজনৰ নামৰ লগত আচলতে গুণৰ যিটো মহত্ব সেই কথাটোহে আমি চিন্তা কৰিব লাগে। যি ঠাইত ঋষি মুনিসকলে সাধনাত সিদ্ধি লাভ কৰি বিষয়ৰ দেহটো পৰম শুদ্ধি কৰিব পাৰিছিল, সমস্ত জ্ঞান তত্ত্ব আহৰণ কৰিব পাৰিছিল, সেই থানতে এক পুণ্য ভূমি বুলি গণ্য কৰি দশ পৰ্যটকে সংসাৰৰ সমস্ত মায়ামোহ ত্যাগ কৰি দশ ইন্দ্ৰিয়ক এক কৰি মন বুদ্ধিক চিত্তক এক কৰি পৰম প্ৰভু ভগৱন্তক আৰাধনা কৰিছিল। জানোছা পৰম প্ৰভু ভগৱন্তে তেওঁলোকক কিবা নহয় কিবা এটা পথৰ সন্ধান দিয়ে। আহক এই তপৰ ফল কি হ'ব পাৰে পদত সুন্দৰভাৱে উল্লেখ কৰিছে, আমি পদৰ মাজলৈকে আগুৱাই যাওঁ। কৃষ্ণ।